আমাৰ গাঁওখনৰ নাম বীৰপাৰা। এই বীৰপাৰা গাঁৱৰ মৃত শ্ৰী খগেন বৰ্মনৰ ল'ৰা মহন্ত ৰাম বৰ্মন। তেওঁ শ্বিলঙৰ এটা ব্যক্তিগত প্ৰতিষ্ঠান ইঞ্জিনিয়াৰিং প্ৰজেক্টছ ইণ্ডিয়া লিমিটেড নামৰ এটা প্ৰতিষ্ঠানত ৪ৰ্থ বৰ্গত কাম কৰিছিল। কিন্তু তেওঁ ছুটীত আহিছিল। যোৱা 1 মে তাৰিখে ছুটীৰ পৰা তেওঁ আকৌ গৈ কৰ্মক্ষেত্ৰত জইন কৰিছিল। কিন্তু 6 তাৰিখে অলপমান তেওঁ মানসিক অসুস্থভাৱে দেখা পায়। তেওঁৰ লগৰ ল'ৰাকেইজনে পিছদিনা তেওঁক ঘৰলৈ বুলি পঠিয়াই দিয়ে, গাড়ীত তুলি দিয়ে। কিন্তু ল'ৰাজনৰ লগত ঘৰৰ মানুহে ফোন কৰিয়ে আছিল। ৰাস্তাত আহোঁতে শ্বিলঙৰ পৰা গুৱাহাটীলৈ অহা ৰাস্তাখিনিত ফোন কৰিয়ে আছিল। আহি থাকোঁতে তেওঁ বেলতলাত নামি যায়। কিন্তু তেতিয়া ৰাতি হৈছিল আৰু সেইদিনা ভোটৰ তাৰিখ হোৱাৰ কাৰণে আৰু ল'ৰাজনে ঘৰলৈ ফোন কৰিছিল যে মোক আহি লৈ যা, মোৰ লগত পইচা কম আছে, ঘৰৰ পৰা আহি লৈ যা। তেনেকৈ ফোন কৰাতে মাক আৰু ঘৈণীয়েকে তেওঁক আনিবলৈ বুলি বৈতামাৰীলৈ বাছ ষ্টেচনত গৈছিল। কিন্তু ভোটৰ কাৰণে সেইদিনা গাড়ী সিহঁতে নোপোৱাৰ কাৰণে ঘূৰি আহিছিল। আৰু ল'ৰাজনে ক'লে যে আপোনালোকে এতিয়া আহিব নালাগে, ৰাতি অসুবিধা হ'ব, গতিকে আহিব নালাগে, মই যেনেকৈ নহওক যাম। তেনেকৈ আহি তেওঁ বেলতলাত নামিছিল। বেলতলাত নামিও ফোন কৰিছিল। ফোন কৰাৰ পিছত ফোন কৰি থাকোঁতে হঠাৎ কি হ'ল, ফোনটো কাট খাই যায়। তাৰপিছৰ পৰা ল'ৰাজনৰ লগত এতিয়ালৈ আমালোকে ঘৰৰ মানুহে যোগাযোগ কৰিব পৰা নাই। এতিয়া ক'ত গ'ল, কি হ'ল, আমি একোৱে ক'ব পৰা নাই। সেইটো এতিয়া সকলো ৰাইজলৈ অনুৰোধ, যদি আপোনালোকে কোনোবাই তাক দেখা পায়, ল'ৰাজনৰ ফটো ইতিমধ্যে দিয়া হৈছে, আপোনালোকে যে ল'ৰাজনক লগ পায়, আপোনালোকে যদি ঘৰত জনায় তেতিয়াহ'লে, নাইবা ওচৰৰ থানা যদি জনায় তেতিয়াহ'লে আমি আৰু ঘৰৰ পৰিয়ালে বৰকৈ আনন্দিত হ'ম। আপোনালোকৰ প্ৰতি কৃতজ্ঞতা থাকিম আমি। এজাহাৰ ইতিমধ্যে দিয়া হৈছে। বঙাইগাঁও থানাত আমি এজাহাৰ দিছোঁ। যদি আপোনালোকে লগ পায় তেতিয়াহ'লে আপোনালোকে যদি থানাত জনায় তেতিয়াহ'লে আমাৰ ঘৰৰ পৰিয়ালৰ মানুহক খুব উপকাৰ কৰা হ'ব। মানে মোৰ হাজবেণ্ড শ্বিলঙত কাম কৰি থকা অৱস্থাত কিবা কয় 1 মে তাৰিখে তাতে জইন হৈছিল। তাৰ পৰা 7 তাৰিখে সিহঁতে গাড়ীত পঠাই দিলে। পঠাই দিয়াৰ পাছত গুৱাহাটী বেলতলিত তাতে আমি ফোন পাইছিলোঁ। তাৰ পৰা আৰু ফোন নাই, চুইচ অফ। যোগাযোগ হোৱা নাই তাৰপিছৰ পৰা। বহুত বিচাৰ খোচাৰ কৰিছোঁ, পোৱা নাই। ইতিমধ্যে আৰক্ষীক জনোৱা হৈছে। যদি আপোনালোকে ক'ৰবাত পায় খবৰ এটা দিলে ভাল হয় আৰু কি।